একাগ্ৰতা থাকিলে দৰিদ্ৰতা কোনো কাৰণতে হেঙাৰ হ'ব নোৱাৰে। প্ৰকৃত মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তাকেই যেন প্ৰমাণ কৰি দেখুৱালে যোৰহাটৰ বাহনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দেৱজ্যোতি গোৱালাই। বাহনা মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত 4টা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। হাই ছেকেণ্ডেৰী পৰীক্ষাত ইমান ধুনীয়া ফলাফল আমাৰ বাহনা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছা আৰু মেট্ৰিকতো তুমি ধুনীয়া ফলাফল লাভ কৰিছা। আৰু তুমি কেনেকৈ পঢ়িছিলা, দিনটোত কেনেকৈ পঢ়িছিলা? মই নিতৌ ৰাতিপুৱা গধূলি ভালদৰে পঢ়িছিলোঁ। ৰাতিপুৱা সোনকালে উঠোঁ, ৰাতি কেতিয়াবা সোনকালে শুই দিওঁ, কেতিয়াবা থাকোঁ। তুমি ঘৰুৱা টিউশ্যন লৈছিলানে? ঘৰুৱা নাই লোৱা, মই কোচিঙত লৈছিলোঁ। SD কোচিং চেণ্টাৰ। আৰু তোমাৰ মানে নিৰ্দিষ্ট পঢ়া টাইম টেবুল আছিলে নে নাই? আছিলে। কেনেকৈ পঢ়িছিলা কৈ দিয়া। মই এখন ৰুটিন বনাই লৈছিলোঁ, তেনেকৈ প্ৰতি ছাবজেক্টৰ এঘণ্টা এঘণ্টাকৈ তেনেকৈ মিলাই। আৰু কি ছাবজেক্টত তুমি লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছা? মই ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু আছামিছত। আৰু তোমাৰ এতিয়া মানে কি পঢ়িম বুলি ভাবিছা তুমি? মই ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবিছোঁ। তুমি আমাৰ উঠি অহা প্ৰজন্মৰ বাবে মানে গৌৰৱ আৰু বাহনাবাসীৰ বাবেও তুমি গৌৰৱ কঢ়িয়াই আনিছা। সেইবাবে আমি তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তুমি ভালদৰে আগুৱাই যোৱা তাকে মানে বিচাৰিছোঁ। আৰু তোমাৰ সফলতাৰ আঁৰত পিতৃ মাতৃৰ অৰিহণাটো থাকিবই, আৰু তাৰ উপৰি তুমি কাক কাক মানে ধন্যবাদ দিব খোজা? মই মোৰ শিক্ষাগুৰুসকলক ধন্যবাদ দিব বিচাৰোঁ। প্ৰথমতে মই নিম্ন শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে বাহনা বাল্য ভৱনত শিক্ষা গ্ৰহণ কৰিছিলোঁ। তেওঁলোককো সেইখন বিদ্যালয়ৰ শিক্ষাগুৰুসকলকো মই ধন্যবাদ জনাওঁ। তেনেদৰে মই ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাহনা বইজ হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিলোঁ। সেই শিক্ষাগুৰুসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই এতিয়া একাদশ আৰু দ্বাদশ বাহনা মহাবিদ্যালয়ৰ পৰা কৰিছিলোঁ। সেইবাবে সেই শিক্ষাগুৰুসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ ওচৰ চুবুৰীয়া কাৰোবাৰ অৰিহণা আছে বুলি তুমি ভাবানে? ওচৰ চুবুৰীয়া আছে, মানুহ সকলো ব্যক্তিয়ে উৎসাহ যোগাইছে। বোকাত পদুম ফুলে বুলি এষাৰ কথা আছে নহয়, এয়া দেৱজ্যোতি গোৱালাই প্ৰমাণ কৰি দেখুৱালে। বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে তেখেতে আহি ইমানখিনি পৰ্যায় উপনীত হ'লহি। তেওঁ উঠি অহা প্ৰজন্মৰ বাবে সঁচাকৈ আদৰ্শ। দিন হাজিৰা কৰা পিতৃ মাতৃয়ে অশেষ কষ্ট কৰি পঢ়াৰ সামগ্ৰী যোগাৰ কৰি দিছিল দেৱজ্যোতি গোৱালাৰ। পিতৃ মাতৃৰ এটাই সপোন, পুত্ৰ পঢ়া শুনা কৰি ভাল মানুহ হ'ব, চাকৰি কৰিব। ইতিমধ্যে আমাৰ মাজত দেৱজ্যোতি গোৱালাৰ মাক আছে, মাকৰ লগত দুআষাৰমান কথা পাতোঁ। আপোনাৰ পুত্ৰৰ সাফল্যত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? মোৰ ভাল লাগিলে। আৰু কষ্ট ইমান তাৰ লগত নকৰোঁ বাৰু, মই কাম কৰি পইচাহে হেৰি কৰোঁ। তাক টোপনি ক্ষতি কৰিবলৈ মোক নিদিয়ে বাৰু। আৰু মই তাক চিঞৰিবই নালাগে পঢ়া শুনা কৰিবলৈ, নিজে টাইমমতে উঠে পঢ়ে। আৰু এতিয়া আপুনি মানে তাক লৈ কি সপোন দেখিছে আগলৈ? মই সৰুৰে পৰা মানে ভাল হোৱাটোৱে তাক বিচাৰিছোঁ। মই সদায় ভগৱানৰ ওচৰতো খাটো যে এনেকুৱা এটা ৰিজাল্ট কৰক, সদায় কওঁ। মেট্ৰিক পাছ কৰোঁতেও মই কৈছিলোঁ যে ভগৱানৰ ওচৰত যে হাই ছেকেণ্ডেৰীটো এইটো ৰিজাল্ট মোক লাগিব। ভগৱানেও সেইমতে মোৰ প্ৰাৰ্থনা শুনিলে, ভাল লাগিলে। এতিয়া দেৱজ্যোতিৰ এই সফলতাত আনন্দিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী, লগতে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, শুভাকাংক্ষীসকল। দেৱজ্যোতিৰ সপোন ভৱিষ্যতে অভিযন্তা হোৱাৰ। দেৱজ্যোতিৰ সফলতাত যোৰহাটৰ এগৰাকী সমাজকৰ্মী তথা ব্যৱসায়ী প্ৰমোদ কুমাৰ বৰুৱাই দেৱজ্যোতিৰ পঢ়া শুনাৰ দায়িত্ব লোৱাৰ কথা আমাৰ আগত জানিবলৈ দিছে। প্ৰমোদ কুমাৰ বৰুৱা, মোৰ মাদুৱালীত ঘৰ। আৰু আপোনাৰ দেৱজ্যোতি গোৱালাৰ মানে সাফল্যত আপোনাৰ অনুভৱটো জনাব। দেৱজ্যোতি যেতিয়া মেট্ৰিক পাছ কৰে, তেতিয়া মোক এজন মানুহে এই অঞ্চলৰে তেখেতে ফোন কৰি মোক জনাইছে যে এনেকৈ খুব ভাল ধৰণে তেওঁ পাছ কৰিছে পৰীক্ষাত। মই লগে লগেই তেওঁৰ ঘৰলৈ আহিছোঁ, আহি তেওঁক লগত কথা পাতিছোঁ আৰু কৈছোঁ যে তুমি এতিয়া এখন স্কুটি পাবা, স্কুটিখন কিন্তু ল'ব নালাগে। তুমি স্কুটিখন লোৱাতকৈ প্ৰথম কামটো কৰা যে তোমাৰ মা আৰু দেউতাক এটা শ্ৰেষ্ঠ জেগাত যাতে বহুৱাব পাৰা, তাৰ প্ৰয়াসেৰে তুমি আগবাঢ়া। আৰু ভৱিষ্যত দিনত তুমি পাছ কৰাৰ পিছত যেনেকৈ যি হয়, মোৰ ফালৰ পৰা মই যি সহায় কৰিব পাৰোঁ, মই তোমালৈ সহায় আগবাঢ়াম। যোৱাকালি মই খবৰটো পাই আহিব নোৱাৰিলোঁ, আজি মই আহি দেওবাৰ আছিলে ওলালোহি। আৰু প্ৰথম কথাটো তেওঁ কি পঢ়িব এইখিনি কথা জানিছোঁ। তেওঁ ইঞ্জিনিয়াৰিঙৰ টেষ্ট দিছে, তাত তেওঁ ক'ৰবাত 2টা পৰীক্ষা দিব লাগিছিলে, এটা পৰীক্ষা দিলে, 2টাই দিব লাগিছিলে। মই তেওঁক কিবাকিবি এটা এডভাইচ মোৰ ফালৰ পৰা দিছোঁ। আৰু মোৰ মনত এটা ভাৱ আছে যে ল'ৰাটোৱে খুব ভাল কৰিব, কাৰণ
তেওঁ এইখন ঘৰৰ পৰা এইখন জেগাৰ পৰা তেওঁ যিখিনি কষ্ট কৰি পেলাই আজি এটা মানে ভাল ৰিজাল্ট দেখুৱাবলৈ সমৰ্থ হৈছে সেইটো খুব কম সংখ্যক ল'ৰা ছোৱালীৰ মাজত পোৱা যায় অধিক টিউশ্যন লৈ বহুত নম্বৰ পোৱাটো আৰু একেবাৰে একো অসুবিধা নোহোৱাকৈ তেওঁ আজি এটা পৰ্যায় পোৱাটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা গতিকে মই ভাবিছোঁ যে তেওঁ যদি ইঞ্জিনিয়াৰিঙত কাইলৈ ছিট পায়ো যায় তেতিয়া পাই যায় নহয় পাব লাগিবই তেওঁৰ লক্ষ্য আছে গতিকে তেওঁ পালে সেইখিনিৰ সহায় কৰাৰ কাৰণে মই মোৰ সামৰ্থ্যৰ ভিতৰত তেওঁক হেৰি কৰিম বুলিয়ে আজি আহিছোঁ আৰু মই এইটো আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ যে তেওঁ ইঞ্জিনিয়াৰিং পঢ়িব আৰু এজন ভাল সুদক্ষ অভিযন্তা হৈ পেলাই যোৰহাটৰ নাম উজ্বলাব। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য bensound.com